আজি আকৌ আমি ওলাইছোঁ অৰুণাচললৈকে। মই ডাঙৰ বা আৰু বাহঁতৰ ষ্টাফৰ ছোৱালী দুজনী। আৰু অৰুণাচললৈ সোমাবলৈ বহুত নিয়ম, যিহেতু পাছ চাছ কাটিব লাগে, কিন্তু আমাৰ বাহঁতৰ মানে পাছ চাছ কাটিব নালাগে, যিহেতু NGO কাৰ্ডখন মানে দেখাই দিলে হৈ যায়। আৰু এটা কথা বুজি নাপাওঁ, মানে আমাৰ অসমতকৈ মানে অৰুণাচলত তেল মানে বহুত কম। এতিয়া এইফালে 92 হৈ আছে, কিন্তু আমাৰ অসমততো ক'বই নালাগে। আৰু এনেকৈ আমি 1-2 কিলোমিটাৰমান অহাৰ পাছত মানে অৰুণাচলৰ গোন্ধটো লাহে লাহে আহিছে আৰু চাৰিওফালে অকল মানে সেউজীয়া সেউজীয়া সেউজীয়া। আলু যেনেকৈ খাই খাই থাকিলেও মানে আমনি লাগে, ঠিক তেনেকৈ মানে মোৰ মানে অৰুণাচলত যিমানেই আহোঁ মানে যিমানেই আহক বা মানে আহি মানে আমনি নালাগে, ইমানেই ধুনীয়া পৰিৱেশ মানে, আৰু ইমান ধুনীয়া ঠাণ্ডা বতাহ বুলি ক'ব পাৰি, আৰু গোটেই চাৰিওফালে এটা গ্ৰীণ এৰিয়া। আৰু মানে মই গাড়ীৰ পৰা নামি মেলি ডাইৰেক্ট মাস্ক লগাই ল'লোঁ, কাৰণ আমি অসমৰ পৰা আহিছোঁ, মানে অৰুণাচলৰ বতাহে মানে আমাক চিনি নাপায়, মানে চৰ্দি তৰ্দি লাগিছে। আৰু এইফালে চাওক না, কি ধুনীয়া লাগিছে। সেইটো চাই থাকোঁতে মানে এইফালে ওচৰতে মানে দেখিলোঁ মানে গাহৰি মাংস পূৰা পুৰি থাকিব। আমি মানে ওলামগৈ আৰু অলপ পিছত ডিউটি চিউটি কৰি মেলি যামগৈ। চ' আজি ভিডিঅ'টো ইমানে, নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম, বাই।